সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লে। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? আমিও ভালে আছোঁ। এতিয়া যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, শেষ হ'বলৈ আৰু বেছি কেইদিন নাই। আৰু ভিডিঅ'টো কৰা বহুত দিনেই হ'ল, 3-4 দিন মানেই হ'ল, কিন্তু এডিট কৰাৰ মানে এলাহতে আছিলে, সেইবাবে আজি এডিট কৰিলোঁ। আমি গৈছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। আপোনালোকক অকণমান সবিশেষ দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। চাকি বন্তি জ্বলাই কৰি ল'লোঁ। জ্বলাই কৰি লোৱাৰ পিছত ভিতৰ ভাগত সেৱা কৰিবলৈ আহিলোঁ। সেৱা কৰি ল'লোঁ। সেৱা কৰাৰ পিছত অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। দেখিবলৈ যে ইমান ধুনীয়া এটা দৃশ্য, আৰু পবিত্ৰ ভাদ মাহত 12জন বৈষ্ণৱৰ যিহেতু জন্মগ্ৰহণ, 12জন বৈষ্ণৱে যিহেতু জন্মগ্ৰহণ কৰিছিলে, সেইবাবে ভাদ মাহটোক পবিত্ৰ বুলি কয়। পবিত্ৰ মাহৰ গোটেই মাহকেইটাৰ ভিতৰতে পবিত্ৰ মাহ ভাদ মাহটো। সকলোৱে জানেই গুৰুজনাৰ জন্ম হৈছিল, শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এইটো মাহতে, আৰু 12জন বৈষ্ণৱে জন্মগ্ৰহণ কৰিছিল। সেইবাবে এইটো মাহক পবিত্ৰ ভাদ মাহ বুলি কোৱা হয়, গম পালেনে? আৰু এই পবিত্ৰ মাহটোতে এবাৰ যদি ঢেকীয়াখোৱা নামঘৰলৈ নাহোঁ, মনটো বহুত বেয়া লাগে। সেইবাবে আহিলোঁ। আমিও দেওবাৰ আছিলে, আমি আহিলোঁ। তাৰপিছত আহি সেৱা প্ৰাৰ্থনা কৰিলোঁ। এতিয়া প্ৰসাদৰ কাৰণে অকণমান টাইম বহিব লাগে, বহিছোঁ। তাৰপিছত যিহেতু আমি গধূলি টাইমত আহোঁ, ইমানখিনি ভকত বৈষ্ণৱ নাই, তথাপিতো কিন্তু চাকি বন্তি গছ জ্বলাই সঁচাকৈ পবিত্ৰ লাগিলে মনটো। ইমান ধুনীয়াকৈ, ইমান পবিত্ৰকৈ সজাই থৈছে ঠাইখন, মনটো কিবা এটা বহুত বেছিয়ে ভাল লাগি গ'ল। আৰু সেইবাবে বোলো আপোনালোকক নেদেখায়ো নোৱাৰোঁ, যিহেতু মোৰ ভিউৱাৰ্ছসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে, সেইবাবে তেখেতলোকৰ কাৰণেও অকণমান ভিডিঅ' ক্লিপ ৰাখিলোঁ। যিসকলে অহা নাই, এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে প্ৰাৰ্থনা কৰিব। তাৰপিছত অকণমান সময় ৰখাৰ পিছতে এয়া দেখিছে নহয়, দেহা মই মানে নামঘৰৰ বাকৰিত অকণমান সময় ৰৈছোঁ। তাৰপিছত দেহাৰ বোলে অকণমান ভিডিঅ' দেহাৰ মই কৰি ল'লোঁ। তাৰপিছত এয়া অকণমান বাহিৰত পিছফালৰ পৰিৱেশটো মই আপোনালোকক দেখাম, যিহেতু নামঘৰলৈ আহিলে সেইফালে যোৱা নহয়, চাকি বন্তি জ্বলাই কৰি ঘৰলৈ যোৱা হয়। সেইবাবে বাহিৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিম। বহুতখিনি ডাঙৰকৈ বনালে, আকৌ নতুনকৈ বহুত টকা খৰচ কৰি ইমান ধুনীয়াকৈ বনাই থৈছে। এখন পাৰ্ক বনালে, পুখুৰী আগৰ পৰাই আছে, কিন্তু পাৰ্কখন নতুনকৈ তেখেতলোকে বনাইছে। আৰু আপোনালোকক অকণমান তাৰে দৃশ্য মই আপোনালোকলৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক শেষলৈকে, আৰু চাই থাকক আপোনালোকে। পবিত্ৰ ভাদ মাহ গুৰু দুজনাৰ, ভাদ মাহৰ অষ্টমীতেই কৃষ্ণয় অৱতাৰ। ভাদজনে বৈষ্ণৱে জনম লভিলে, সেয়ে ভাদ মাহক পবিত্ৰ বোলে। পবিত্ৰ ভাদ মাহ গুৰু দুজনাৰ, ভাদ মাহৰ অষ্টমীতে কৃষ্ণয় অৱতাৰ।
12জন বৈষ্ণৱে জনম লভিলে সেয়ে ভাদ মাহক পবিত্ৰ বোলে কৃষ্ণ। এইখন হৈছে পাৰ্কখন আপোনালোকক দেখালোঁ অকণমান আৰু দেহাৰ দেউতাকে অকণমান দেহাৰ লগত খেলি আছে। তাৰপিছত ফটো কেইখনমান শ্বেয়াৰ কৰিছোঁ আপোনালোকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে। আৰু আপোনালোক ভালে থাকক, সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোকে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই। সকলো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক।